हेलो फ्रेंड्स नमस्कार बोलक आज एकेलगे काचकলৰ কপ্তা কাৰি বনাওঁ তাৰ কাৰণে কাচকল 3ডাল লৈছোঁ মই ধুনীয়াকৈ ধুই লৈছোঁ আৰু সৰু সৰুকৈ কাটি লৈ প্ৰেছাৰ কুকাৰ এটাত বইল হ'বৰ কাৰণে ৰাখি দিছোঁ আৰু তাতে মই দিছোঁ 1 চামুচ নিমখ আৰু 1 চামুচ হালধি দি কিনে ধুনীয়াকৈ বইল কৰি লৈছোঁ তাৰপিছত এটা পাত্ৰত নমাই লৈছোঁ বইল হোৱাৰ পিছত বাকলিখিনি গুচাই লৈছোঁ আৰু ইয়াতে মই ব্যৱহাৰ কৰিছোঁ সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ হালধি আৰু নিমখ জিৰা গুড়ি জলকীয়া গুড়ি ব্যৱহাৰ কৰিছোঁ তাৰপিছত মই ইয়াতে বেচন আৰু 1 চামুচ চাউলৰ গুড়িও ইয়াতে ব্যৱহাৰ কৰিছিলোঁ ধুনীয়াকৈ হাতেৰে মই গোটেইখিনি বস্তু মিলাই লৈছোঁ মিলাই লোৱাৰ পিছত হাতেৰে সৰু সৰুকৈ এনেকা লাৰু বনাই লৈছোঁ আৰু কেৰাহীটো গৰম হোৱাৰ পিছত সৰহকৈ তেল দিছোঁ তেলখিনি গৰম হোৱাৰ পিছত মই এটা এটাকৈ লাৰু দি কিনে ধুনীয়াকৈ ভাজি লৈছোঁ চাইছে নহয় মই ল' ফ্লেমত ভাজিছোঁ আপোনালোকেও ল' ফ্লেমত ভাজিব লাহে লাহে গোটেইকেইটা যেতিয়া ধুনীয়াকৈ ভাজ খাই গৈছে ন তেতিয়া মই এটা পাত্ৰত নমাই লৈছোঁ আৰু একেখিনি তেলতে মই আলু দি দিছোঁ আলুখিনি অকণমান ডাঙৰকৈ কাটিছিলোঁ তাতে মই হালধি আৰু নিমখ ব্যৱহাৰ কৰিছোঁ তাৰপিছত আকৌ কেৰাহীটো গৰম দিছোঁ তাতে মই দিছোঁ শুকান জলকীয়া তেজপাত আৰু গোটা গৰম মছলা ব্যৱহাৰ কৰিছোঁ আৰু ধুনীয়াকৈ হ'বলৈ দিছোঁ যেতিয়া ধুনীয়াকৈ গৰম হৈ গৈছে ন এইখিনি ভাজ খাই গৈছে তেতিয়া মই ইয়াতে দিছোঁ আগতে মছলা এটা বনাই ৰাখিছিলোঁ পিঁয়াজ নহৰু আৰু কেঁচা জলকীয়াৰ সেই মছলাটো দি কিনে ধুনীয়াকৈ ভাজি লৈছোঁ যেতিয়া ধুনীয়াকৈ ভাজ খাই হৈ গৈছিলে তেতিয়া মই তাতে দিছিলোঁ আগতে কাটি লোৱা সৰু সৰুকৈ বিলাহী কাটি ৰাখিছিলোঁ সেইখিনিও মই এড কৰিছোঁ আৰু ধুনীয়াকৈ ভাজিছোঁ যেতিয়া ইয়াৰ পৰা মছলাৰ পৰা তেল বিৰিঙিছে আৰু ধুনীয়াকৈ ভাজ খাই গৈছে তেতিয়া মই ডাঙৰকৈ যে আলুখিনি ভাজি ৰাখিছিলোঁ আলুখিনি দি দিছোঁ আৰু ধুনীয়াকৈ পানী দি 7 মিনিটৰ কাৰণে মই ঢাকনি লগাই ধুনীয়াকৈ হ'বলৈ দিছিলোঁ যেতিয়া ধুনীয়াকৈ হৈ গৈছিলে তেতিয়া লাহে লাহে ল' ফ্লেমতে আকৌ সিজিবলৈ দিছিলোঁ আৰু ধুনীয়াকৈ লৰাই আছিলোঁ চাইছে নহয় ফ্ৰেণ্ডছ এনেকৈ যদি আপুনি বনাই খাই নিশ্চয় ভাল পাব এবাৰ বনাবচোন আপোনাৰ পৰিয়ালে খাই ভাল পাব যদি খাব নিবিচাৰে ন কাচকল এনেকৈ বনাই দিব পাৰে ল'ৰা ছোৱালীয়ে কেতিয়াবা কয় মই কাচকল নাখাওঁ বুলি তেতিয়া আপুনি এনেদৰে বনাই দিব নিশ্চয় খাই ভাল পাব তাৰপিছত মই চাইছে নহয় অকণমান আগতে মই জিৰা গুড়ি দিছোঁ জিৰা গুড়ি দিয়াৰ পিছত ধুনীয়াকৈ লৰাই লোৱাৰ পিছত আগতে বনাই ৰখা কাচকলৰ সেইখিনি যে ভাজি ৰাখিছিলোঁ সেইখিনি মই ইয়াতে এড কৰিছোঁ আৰু ধুনীয়াকৈ কপ্তাকেইটা দিয়াৰ পিছত আকৌ অকণমান টাইম হ'বলৈ দিছোঁ অকণমান টাইম ঢাকনখন লগাই আকৌ গুচাই দিছোঁ ধুনীয়াকৈ যেতিয়া কাচকলখিনি সিজি আহিছে মই ইয়াতে পানী এড কৰিছোঁ আৰু ইয়াতে মই ব্যৱহাৰ কৰিম এই যে ধনিয়া আছিলে ন ধনিয়া পাত কেঁচা ধনিয়া সেই ধনিয়া পাত ইয়াতে দি দিছোঁ সৰু সৰুকৈ কাটি আৰু গোটা গৰম মছলা যে ঘৰতে মই গুড়ি বনাই ৰাখিছিলোঁ তাকে অকণমান ব্যৱহাৰ কৰিছোঁ আৰু ধুনীয়াকৈ লৰাই দিছোঁ আৰু কিছু সময় হ'বলৈ দিছোঁ যেতিয়া ধুনীয়াকৈ সিজি গৈছে আৰু ফ্লেভাৰটো সোমাই গৈছে ন চব্জিৰ ভিতৰত তেতিয়া চব্জিটো হৈ গৈছে মই এইখিনি নমাই লৈছোঁ কাচকলৰ কপ্তা কাৰি ৰেডি হ'ল কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ জনাবলৈ নাপাহৰিব